তো কিছুদিনৰ পৰা এটা কথা শুনি শুনি বেয়া লগা হৈছে যে প্ৰশাসনিক মুৰব্বীজনক 7 দিনৰ এটা সময়সীমা বান্ধি দিছে। তো মানে প্ৰশাসনিক মুৰব্বীজনক 7 দিনৰ সীমা বান্ধিব আৰু আমিবোৰে তলকা মাৰি বহি থাকিম, এনেবোৰ কথা হ'বই নোৱাৰে। তো সেইকাৰণে আমি ৰাতিক দিন কৰিছোঁ। জংঘলৰ মাজে মাজে এই যে দেখা পাইছে সেইটো দিহিং পাটকাই মূল পাটকাই পৰ্বত, যিটো পৰ্বতে চাওলুং চুকাফা আহিছিলে। এই গোটেই পৰ্বতটো মাৰ্ঘেৰিটা পাৰ হৈ সিফালে বহুত আগলৈকে এই পাহাৰটোৱে তাহানি যাতায়াতৰ এটা পথ আছিলে। আমাৰ পূৰ্বপুৰুষসকলৰ এই পাহাৰটোকে আশ্ৰয় লৈ তেওঁলোক আহিছিলে। এই পাহাৰৰ সেই দাঁতি কাষৰীয়া একদম দুৰ্গম অঞ্চলত আমি আছোঁ। জংঘল, বিশেষকৈ হাতীৰ ৰাজত্ব, বনৰীয়া হাতীৰ, আৰু বনৰীয়া হাতীৰ ৰাজত্ব হ'বই। আপুনি দেখিব সৰু সৰু পাহাৰবোৰত চব বাগান খুলিছে। এইবোৰ মাটি কোনো চৰকাৰী মাটি ভূমি, কিন্তু এইখিনি অধিগ্ৰহণ কৰিছে এচাম বেপাৰীয়ে। আৰু বেপাৰীখিনি আমাৰ ইয়াৰ বেপাৰী নহয়, কিন্তু মনত ৰাখিব, কোনো অসমীয়া বেপাৰীয়ে এইখিনি কৰিব পৰা নাই, কৰিছে এচাম অনা অসমীয়াই। পাহাৰৰ মাজে মাজে এই জংঘলবোৰ ভাঙি ভাঙি হাতীৰ বসতি স্থানবোৰ নষ্ট কৰি তেওঁলোকে নিজা উপাৰ্জনৰ পথ আদায় কৰিছে। আৰু তাৰ কাৰণে হাতী মানুহৰ সংঘাত। হাতীক আমি সদায় তেওঁলোককে শত্ৰুতা কৰোঁ, কিন্তু তেওঁলোকে যেতিয়া থকা ঠাইবোৰ ভাঙি পেলাব তাৰপিছততো উপায় নাই। গতিকে আমি প্ৰস্তুত, যিটোকে যুদ্ধ বিচাৰিছে, যুদ্ধ বিচাৰিলে তাৰ প্ৰত্যুত্তৰ হ'বই। যেতিয়া সংঘাত বিচাৰে সংঘাত হ'বই, ৰণ বিচাৰিলে ৰণাংগন হ'ব। গতিকে তেনেবোৰ বিষয়ৰ পৰা, এই সস্তীয়া কথাবোৰৰ পৰা আঁতৰি থকাটো ভাল। আৰু অসমৰ জনগণে বৰ্তমান সময়ত এইখিনি কথা অন্ততঃ বিচৰা নাই। এটা সময় আছিল, সেই সময় উকলি গ'ল। মানুহে সংঘাতপূৰ্ণ জীৱন অতিবাহিত কৰিবলগীয়া হ'ল, য'ত নেকি বহুজন আমি নিজৰ ভাই ককাই হেৰুৱালোঁ। এনে এটা পৰিস্থিতিৰ পিছত পুনৰ আকৌ সংঘাতৰ পাতনি মিলাইবলৈ যোৱাটো কিমান গ্ৰহণযোগ্য অসমৰ জনগণে তাৰ উত্তৰ সময়ত দিব। আমি এতিয়াও আশাবাদী, এই সংঘাত বন্ধ হ'ব লাগে। তেওঁলোকে অসমৰ উন্নতিৰ কাৰণে আগবাঢ়ি আহিব লাগে। আমি সদায় প্ৰস্তুত, সদায় আঁকোৱালি ল'ম। তেওঁলোকে আগবাঢ়ি আহক, নিজৰ ককাই ভাই ঘূৰি আহক আৰু অসমখনৰ উন্নতিৰ কথা চিন্তা কৰক। আজি বহুতেই ক'ব বিচাৰিছে, তেনেবোৰ সংঘাত কোনেও নিবিচাৰে, আৰু সেই বিচৰা সংখ্যক যিসকলে এই সংঘাতবোৰ বিচাৰে তেওঁলোকক ক'ব বিচাৰিছোঁ, তেওঁলোকৰ চিন্তাধাৰাৰ ভুল। গতিকে মূল ক'বলগীয়া কথাখিনি ইমানেই। সংঘাতৰ যিটো সূচনা কৰিব বিচাৰিছে, এই সংঘাত বন্ধ হওক। কাকো হুমকিৰে, আজিৰ তাৰিখত হুমকিৰে কাকো বশ কৰিব পৰা নাযায়। আমাৰ মূৰত অশোক স্তম্ভ আৰু কঁকালত অশোক স্তম্ভ লৈ ফুৰিছোঁ। মানে আমি গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে গণতন্ত্ৰক আমি শিৰত স্থান দিছোঁ। সেইখিনি মানুহে অগণতান্ত্ৰিক কাৰ্যকলাপ কেতিয়াও সহ্য কৰিব নোৱাৰে, যেতিয়ালৈকে শিৰত আমাৰ অশোক স্তম্ভটো থাকিব। গতিকে আৰু ঠিক একেদৰে জাতসকলৰ চকীখনত অশোক স্তম্ভ এইটো কাৰণে আছে যে তেওঁলোকে যিটো কথা লিখিব এইটো সম্পূৰ্ণ গণতান্ত্ৰিক আৰু আইনসংগত হ'ব। তেওঁলোকৰ কলমেৰে যিখিনি কথা নিগৰিব সেইটো সম্পূৰ্ণ সাংবিধানিক হ'ব। গতিকে এই অশোক স্তম্ভৰ যাৰ লগত আছে সেই ব্যক্তিসকলে কেতিয়াও অগণতান্ত্ৰিক কথাবোৰক, হুমকিবোৰক সহজে সহ্য নকৰে, আৰু সেইটো কোনো কামনা কৰাটো ভুল হ'ব। গতিকে এইখিনি কথা কিয় ক'বলগীয়া হ'ল, ইয়াৰ মূল কাৰণটোৱে হৈছে যে সংঘাত বিচৰাৰ এতিয়া সময় নহয়।
সম্প্ৰীতিৰ সময়, সমাজ আগবঢ়াৰ সময়, উন্নতি জখলাৰ সকলো অন্যান্য ৰাজ্যৰ লগত আমিও আগবাঢ়ি যোৱাৰ সময়। গতিকে এইখিনি সময়ত যাতে কোনো সংঘাত নিবিচাৰে, সংঘাত কাম্য নহয়। নমস্কাৰ।